grep কমান্ডৰ স্পোকেন টিউটোৰিয়েলটোলৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি grep কমান্ড শিকিম। আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম। এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Bash ভাৰ্চন 4.2.24। মন কৰিব এই টিউটোৰিয়েলটো অভ্যাস কৰিবলৈ GNU Bash ভাৰ্চন 4 বা ততোধিক লাগিব। আগতীয়াকৈ আপুনি লিনাক্স টাৰ্মিনেলৰ মূল জানিব লাগিব। সংগত টিউটোৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট চাওক। প্ৰথমতে আহক আমি ৰেগুলাৰ এক্সপ্ৰেছনছৰ বিষয়ে জানো। ৰেগুলাৰ এক্সপ্ৰেছনছ হৈছে পেটাৰ্ণ মিলোৱা কৌশল। যেতিয়া আমি এটা শাৰী, পেৰাগ্ৰাফ বা এটা ফাইলত পেটাৰ্ণ এটা অৱস্থিত নেকি চাব লাগে। উদাহৰণস্বৰূপে যদি আপুনি টেলিফোন ডাইৰেক্টৰীত ফোন নম্বৰ এটা বিচাৰিব খোজে বা পেৰাগ্ৰাফ এটাত বা শাৰী এটাত কিৱৰ্ড এটা বিচাৰিবলৈ আমি grep কমান্ড ব্যৱহাৰ কৰো। আহক আমি grepলৈ যাওঁ। grepে এটা বা অধিক শাৰী, পেৰাগ্ৰাফছ বা ফাইল এটাত এটা বা অধিক পেটাৰ্নছ বিচাৰে। যদি ফাইল নামটো উল্লেখ নাথাকে, grepে ষ্টেণ্ডাৰ্ড ইনপুটটোত পেটাৰ্নছ বিচাৰে। যদি ফাইল নামটো হেৰায়, grepে ষ্টেণ্ডাৰ্ড ইনপুটটোত পেটাৰ্নছ বিচাৰে। মই grepৰ ব্যৱহাৰক grepdemo.txt নামৰ ডেমো ফাইল এটা ব্যৱহাৰ কৰি ব্যাখ্যা কৰিম। আহক আমি ফাইলটোৰ উপাদান চাওঁ। এই ফাইলটোত 13টা এন্ট্ৰি আছে। প্ৰত্যেকটো এন্ট্ৰিত 6টা ফিল্ড আছে: ৰোল নাম্বাৰ, নেম, ষ্ট্ৰীম, মাৰ্কছ আৰু ষ্টাইপেণ্ড এমাউন্ট। ফিল্ডসমূহ বাৰ এটাৰ দ্বাৰা পৃথক কৰা হৈছে, যাক এটা ডিলিমিটাৰ বুলি কোৱা হয়। আহক আমি grepে কেনেদৰে কাম কৰে চাওঁ। ধৰক আমি grep কমান্ড ব্যৱহাৰ কৰিব বিচাৰিছো কম্পিউটাৰ্ছ ষ্ট্ৰীমৰ ষ্টুডেণ্টছ কোন হয় চাবলৈ। ইয়াৰ বাবে আমি টাৰ্মিনেলটো খুলিব লাগিব। গতিকে আপোনাৰ কিবৰ্ডত Ctrl+Alt আৰু T কিজ একেলগে টিপক। এতিয়া টাৰ্মিনেলত লিখক grep স্পেচ দৈত্য উদ্ধকমাৰ ভিতৰত কম্পিউটাৰ্ছ দৈত্য উদ্ধকমাৰ পাছত স্পেচ grepdemo.txt। এন্টাৰ টিপক। ই সেই এন্ট্ৰিসমূহ তালিকাভুক্ত কৰিব যাৰ ষ্ট্ৰীমটো কম্পিউটাৰ্ছ হয়। এতিয়া ফলাফলটো প্ৰকৃত ফাইলটোৰ সৈতে তুলনা কৰক। আমাৰ টেক্সট এডিটৰটোলৈ ঘূৰি আহোঁ। আমি দেখিছো যে জুবিনৰ এন্ট্ৰিটো তালিকাভুক্ত হোৱা নাই। এইটো কিয় হ'ল? কাৰণ grepে কম্পিউটাৰ্ছ পেটাৰ্ণক সৰুফলা চিৰ সৈতে বিচাৰিছিলে, কিন্তু জুবিনৰ বাবে ষ্ট্ৰীমটো কম্পিউটাৰ্ছ এটা বৰফলা চিৰ সৈতে। পেটাৰ্ণ মিলোৱাটো কেছ সেনচিটিভ হয়। ইয়াক কেছ সেনচিটিভ কৰিবলৈ আমি grepৰ সৈতে -i অপচনটো ব্যৱহাৰ কৰিব লাগিব। আমাৰ টাৰ্মিনেলটোলৈ ঘূৰি আহোঁ। এতিয়া লিখক grep স্পেচ -i স্পেচ দৈত্য উদ্ধকমাৰ ভিতৰত কম্পিউটাৰ্ছ দৈত্য উদ্ধকমাৰ পাছত স্পেচ grepdemo.txt। এন্টাৰ টিপক। ই এতিয়া চাৰিওটা এন্ট্ৰি তালিকাভুক্ত কৰিব। গতিকে আমি দেখিলো grepে মাত্ৰ সেই ফাইলৰ শাৰীহে তালিকাভুক্ত কৰে যি প্ৰদত্ত পেটাৰ্ণ এটাৰ লগত মিলে। আমি উলোটাটো কৰিব পাৰো। grepৰ দ্বাৰা মাত্ৰ সেইখিনি শাৰীহে তালিকাভুক্ত কৰাব পাৰি যি পেটাৰ্ণটোৰ লগত নিমিলে। তাৰ বাবে আমাৰ -v অপচনটো আছে। ধৰক আমি সেইখিনি ষ্টুডেণ্টৰ এন্ট্ৰিক তালিকাভুক্ত কৰিব বিচাৰিছো যোনে পাছ কৰা নাই। আমি লগতে এই ফলাফলক আন এটা ফাইলত জমা কৰিব পাৰো। ইয়াৰ বাবে লিখক grep স্পেচ -iv স্পেচ দৈত্য উদ্ধকমাৰ ভিতৰত 5 দৈত্য উদ্ধকমাৰ পাছত স্পেচ grepdemo.txt স্পেচ গ্ৰেটাৰ দেন চিহ্ন স্পেচ notepad.txt। এন্টাৰ টিপক। ফাইলটোৰ উপাদান চাবলৈ লিখক cat স্পেচ notepad.txt। এন্টাৰ টিপক। আউটপুটটো দৰ্শিত হৈছে। এতিয়া প্ৰম্পটত লিখক grep স্পেচ -i স্পেচ দৈত্য উদ্ধকমাৰ ভিতৰত fail দৈত্য উদ্ধকমাৰ পাছত স্পেচ grepdemo.txt আৰু এন্টাৰ টিপক। এইটো বেলেগ। ই সেইখিনি ষ্টুডেণ্টক ল'ব যোনে ফেইল কৰিলে কিন্তু সিহঁতৰ ফলাফলটো অসম্পূৰ্ণ। যদি আমি ফাইলটোৰ শাৰী সংখ্যাটো চাব বিচাৰো য'ত তালিকাভুক্ত এন্ট্ৰিসমূহ আছে, আমাৰ -n অপচনটো আছে। আহক আমি প্ৰম্পটটো খালী কৰো।
এতিয়া লিখক grep space -in space দ্বৈত ঊৰ্ধ্বকমাৰ ভিতৰত fail দ্বৈত ঊৰ্ধ্বকমাৰ পাছত space grepdemo.txt এন্টাৰ টিপক শাৰী সংখ্যাটো দৰ্শিত হৈছে এতিয়ালৈকে প্যাটাৰ্নসমূহ একক শব্দৰ আমাৰ লগতে একাধিক শব্দৰ প্যাটাৰ্নও থাকিব পাৰে কিন্তু গোটেই প্যাটাৰ্নটো ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব লাগিব গতিকে লিখক grep space -i space দ্বৈত ঊৰ্ধ্বকমাৰ ভিতৰত অঙ্কিত space sarf দ্বৈত ঊৰ্ধ্বকমাৰ পাছত space grepdemo.txt এন্টাৰ টিপক আমি দেখিছো যে অঙ্কিত sarfৰ ৰেকৰ্ডটো দৰ্শিত হৈছে আমি লগতে একাধিক ফাইলত প্যাটাৰ্নছ বিচাৰিব পাৰো ইয়াৰ বাবে লিখক grep space -i space দ্বৈত ঊৰ্ধ্বকমাৰ ভিতৰত fail দ্বৈত ঊৰ্ধ্বকমাৰ পাছত space grepdemo.txt space notpass.txt এন্টাৰ টিপক আউটপুটটো দৰ্শিত হৈছে একাধিক ফাইলছৰ সৈতে grepে ফাইলটোৰ নামটো লিখিব য'ত এন্ট্ৰিটো পাইছিলে grepdemo.txt আৰু notpass.txt এই ৰেকৰ্ডসমূহ হৈছে notpass.txt ফাইলৰ আৰু এই ৰেকৰ্ডসমূহ হৈছে grepdemo.txt ফাইলৰ ধৰক আমি মাত্ৰ মিলাৰ সংখ্যাটো বা কাউন্টটো জানিব বিচাৰিছো তাৰ বাবে আমাৰ -c অপচনটো আছে গতিকে লিখক grep space -c space দ্বৈত ঊৰ্ধ্বকমাৰ ভিতৰত fail এটা বৰফলা fৰ সৈতে দ্বৈত ঊৰ্ধ্বকমাৰ পাছত space grepdemo.txt এন্টাৰ টিপক ই আমাক মিলা শাৰীৰ সংখ্যা কাউন্টটো দিব ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলটো শেষ পালোহি আহক মূলভাৱ চাও এই টিউটোৰিয়েলটোত আমি শিকিলো ফাইল এটাৰ উপাদানসমূহ চাবলৈ যেনে cat file name এটা নিৰ্দিষ্ট ষ্ট্ৰীমৰ এন্ট্ৰিসমূহ তালিকাভুক্ত কৰিবলৈ যেনে grep computers grepdemo.txt কেছক অৱজ্ঞা কৰিবলৈ যেনে grep -i computers grepdemo.txt শাৰীসমূহ যি প্যাটাৰ্নটোৰ লগত নিমিলে যেনে grep -iv pass grepdemo.txt এন্ট্ৰিসমূহৰ সৈতে শাৰীৰ সংখ্যাক তালিকাভুক্ত কৰিবলৈ যেনে grep -in fail grepdemo.txt ফলাফলটো আন এটা ফাইলত জমা কৰিবলৈ যেনে grep -iv pass grepdemo.txt notpass.txt আৰু কাউন্টটো জানিবলৈ যেনে grep -c fail grepdemo.txt এটা এসাইনমেন্ট হিচাপে কিছু অন্য কমান্ডছ চাওক যেনে -e প্লাছ আৰু question mark তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওক ই স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি ইয়াক ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ই ভাৰত চৰকাৰৰ নেশ্যনেল মিছন অন এডুকেশ্যনৰ ICT MHRD দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ